500 বছৰ আগতে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰি যোৱা এই কালজয়ী কামখিনিয়ে অসমীয়া আমি সমৃদ্ধিশালী হৈ আছো নহয়নে বাৰু 500 বছৰ তেতিয়াতে তেখেতে দুবাৰকৈ তীৰ্থভ্ৰমণ কৰিছে প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰাৰ পিছতে তেখেতে স্নিগ্ধ যাত্ৰাৰে আমাক ইয়াত নাটকৰ শৈলী প্ৰথম আৰম্ভ কৰাইছে আৰু আৰম্ভ কৰাইছে কেলিগোপালৰ দৰে বিভিন্ন ধৰণৰ সিংগাৰ থকা নাটশৈলী যি কেলিগোপালৰ নাটশৈলী আধাৰতে আমি ৰাখে আহি আহি এই পৰ্যায়ৰ পাইছোহি হওক 500 বছৰ আগতে সেই হৰিবংশৰ নৃত্যসমূহ তেওঁ হাস্যৰভাৱে তুলি আনি আমাৰ মঞ্চত উপস্থাপন কৰাইছে সেইজন জগত গুৰুৱে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকেও পাম তুহাৰী চৰণ ৰেণু হতকোটি বাৰে কহ কৰোহু প্ৰণাম বাৰে কহ কৰোহু প্ৰণাম কি অদ্ভুত নহয়নে তাৰপিছতো মানৱ জাতিয়ে কয় শেক্সপিয়াৰ আমি শেক্সপিয়াৰৰ কথা কয় অথচ শেক্সপিয়াৰ তাৰ পৰা 50-60 বছৰ পিছতে আবিৰ্ভাৱ এই হেন গুৰুৰ তলত আমি অসমীয়া এই গুৰুজনাৰ সৃষ্টিৰাজি মাজুলী কেন্দ্ৰিকভাৱে প্ৰথমতে আৰম্ভ হৈছে দক্ষিণপাট সত্ৰত 184 বছৰ আগতেই আজিৰ পৰা গণনা কৰিলে এই বছৰলৈকে 184 বছৰ আগতেই দক্ষিণপাট সত্ৰত ৰাস মহোৎসৱ আৰম্ভ কৰিছে তাৰপিছত আহতগুৰি সত্ৰত আৰম্ভ কৰিছে 159 বছৰ আগতেই অৰ্থাৎ দীঘলীয়া পৰিক্ৰমাৰে কৰি আহিছে আউনীআটী সত্ৰ বেঙেনাআটী সত্ৰ আদি বিভিন্ন সত্ৰৰে বৰসত্ৰ আদিয়ে ভাওনা কৰি আহিছে আৰু আমাৰ গড়মূৰ সত্ৰত প্ৰভু শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে ইয়াক আৰু নতুনত্ব ৰূপ দিলে তেওঁ আধুনিকতাৰ প্ৰভাৱ পেলাই আৰু সোণত সুৰগা চৰাই দিলে এইদৰে প্ৰভাৱ বিস্তাৰ কৰি কৰি আমি বৈষ্ণৱী ভকতসকলে আমি একশৰণ বৈষ্ণৱী ভকতসকলে আহি অসমৰ চুকে কোণে আমি ৰাস বিয়পাই দিছোঁ ৰাসৰ স্নিগ্ধ জোনাক ৰাতিত আমি এইদৰে বহু হওক ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ হওক ঈশ্বৰৰ সেই অপূৰ্ব ৰূপ বৰ্ণনা কৰোঁ ঈশ্বৰৰ ল'ৰালি কালত বান্ধি থোৱা গছৰ পৰা আৰম্ভ কৰি বিভৎস কংসক আমি দপদপনি চাওঁ তাৰ পৰা দেখোঁ সত্য জয় অসত্য পৰাজয় আদি ইত্যাদি ইত্যাদিৰে অসমৰ নামনি অসম আৰু উজনি অসমত দুটা ভাগেৰে নাটশৈলীখিনি আৰম্ভ হৈ গ'ল আমি জানো নামনি অসমৰ ৰাসশৈলী যেনেকৈ নলবাৰী ৰামদিয়া পলাশবাৰী হাউলি আদিত মৃন্ময় ৰাসেৰে তাত উদ্ভাসিত কৰি তুলিলে তাত বকাসুবধ বৃন্দাবনৰ আদি বিভিন্ন দৃশ্য আঁকি বিভিন্ন মৃন্ময় মূৰ্তি আঁকি আৰু আলোকসজ্জাৰে সজ্জিত কৰি লক্ষ লক্ষ মানুহে তাত ভিৰ দিয়ে আৰু বিদেশী পৰ্যটকো আহি চাবলৈ হেতাৰ পৰা লৈকে মৃন্ময় ৰাস আনকি আমি জীৱন্ত মূৰ্তি ৰাখোঁ হাউলিৰ ফালে আজিকালি আৰম্ভ কৰিছে হওক আমি উজনি অসমত এইদৰে নৃত্যশৈলীৰে পৰিপূৰ্ণ কৰি আমি ৰাস কৰোঁ হওক এই ৰাসৰ মাধুৰ্যৰে আমাক আটাইকে বুৱাই আটাইকে এই নিৰ্দিষ্ট দিনত লগ হোৱাৰ যি আমাক সোৱাদ দিয়ে তাৰ বাবে আমি ধন্য হৈ থাকোঁ ৰাসৰ এই ৰস এই প্ৰেম ভালপোৱা ঐশ্বৰিক কথাই ভৰপূৰ কৰি তোলে আমাক সকলোকে মই জানো এই মুহূৰ্তত আপোনালোকে বিশেষভাৱে ৰৈ থাকে ৰাসৰ এই সংলাপৰ বাবে ৰাসৰ দৃশ্যবোৰৰ বাবে তথাপিও উদ্বোধক বুলি কোৱাৰ বাবে দুআষাৰ কথা কোৱাৰ যিহেতু নিয়ম সেয়েহে মই এই দুআষাৰ ক'লোঁ আশা কৰিম এই শৈলীটোৱে ইয়াত দীৰ্ঘস্থায়ী হওক ইয়াত জড়িত আটাইসকল কলাকাৰসকলক মই ভূয়সী প্ৰশংসা কৰিছোঁ মোৰ প্ৰিয় ৰাইজসকলক মই ধন্যবাদ দিছোঁ আপোনালোকে খুব মৌনভাৱে গোটেই অনুষ্ঠানত জড়িত হৈছে আৰু ইয়াত যি বাদ্যযন্ত্ৰ বাজিব ইয়াত বংশী যেন ভগৱান কৃষ্ণৰ বংশীৰ দৰে আটাইকে মোহিত কৰি এয়া কৈ তোলক যমুনাৰ তল বৃন্দাবনৰ তল
নিধিবনৰ দৰে ইয়াত সদায় স্থায়ী হৈ উঠক এই বালিচৰ। ইয়াকে কামনা কৰিছোঁ। উদ্যোক্তা হিচাপে মই ইয়াকে আশা কৰিছোঁ আৰু ইয়াৰ লগত জড়িত কলা কৌশলীসকলক শুভেচ্ছা জনাইছোঁ। আপোনালোকে এই ভংগীমাৰে প্ৰাণ পাই উঠক। বাদ্যযন্ত্ৰীসকলক বিভিন্ন ধৰণে ইয়াৰ লগত জড়িত সকলোকে মই শুভেচ্ছা জনাইছোঁ। আমাৰ এই কৰ্মৰ সফল হওক ইয়াকে কামনা কৰিছোঁ। শেষত মই উদ্বোধনী আনুষ্ঠানিকভাৱে কৰিলোঁ বুলি ঘোষণা কৰাৰ লগতে এভাগী ঘোষাই সামৰিব খুজিছোঁ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা চৰণে ফুকিলো আমি। তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো